নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম আৰক্ষীত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী ফালৰ পৰা AB আৰু UB কনিষ্টেবলৰ নতুনকৈ যি 1615টা পদ মুকলি হৈছিল, এই পদখিনি কোনটো কাষ্টৰ বাবে কিমান % পোষ্ট ৰিজাৰ্ভেশ্যন আছে। এতিয়া যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তাৰ বাবে 27% পোষ্ট ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত টি গাৰ্ডেন ট্ৰাইবৰ বাবে আছে 3%, SC বাবে আছে 7%, ST P বাবে আছে 10%, ST H বাবে আছে 5%। তাৰপিছত মিলিটেঞ্চি এফেক্টেড এৰিয়া তাৰ বাবে আছে 5% পোষ্ট। তাৰ পৰা FMMOS মানে ফাৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন তাৰ বাবে আছে 5% পোষ্ট। আৰু হোমগাৰ্ড VDP চিভিল ডিফেন্সৰ বাবে আছে 1% পোষ্ট। NCC আৰু স্পৰ্ট পাৰ্চনৰ বাবে আছে 1% পোষ্ট। আৰু স্পেচিয়েল পুলিচ অফিচাৰৰ বাবে আছে 1% পোষ্ট। এতিয়া আপোনালোকৰ টোটেল 65% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে আৰু আপোনালোকৰ এফালে থাকি গ'ল 35% পোষ্ট। এতিয়া আপোনালোকৰ যি 35% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ থকা নাই সেই পদখিনিতহে জেনেৰেল মেল নাইবা ফিমেল কেণ্ডিডেটে কম্পিটিশ্যন কৰিব পাৰিব। তাৰ বাহিৰে OBC বাবে যি 27% পোষ্ট আছে তাত এজন জেনেৰেল কেণ্ডিডেটে কোনো ধৰণৰ কম্পিটিশ্যন কৰিব নোৱাৰে। এতিয়া যিসকল বিশেষকৈ জেনেৰেল মেল নাইবা ফিমেল কেণ্ডিডেট আছে তেওঁলোকে এটা চাকৰি পোৱাত বহুত বেছি কষ্ট হ'ব, কিয়নো মাত্ৰ 30% পোষ্টহে আনি যাব আছে। আৰু আপোনালোকৰ এই যি 30% পোষ্ট আছে তাত অকল জেনেৰেল কেণ্ডিডেট কম্পিটিশ্যন নকৰে, তাত এজন ST ল'ৰা থাকিব, তাত এজন SC থাকিব বা এজন OBC থাকিব বা এজন T টাইপ কমিউনিটিৰ তাত কেণ্ডিডেটো কম্পিটিশ্যন কৰিব। যিসকলে বেছি নম্বৰ পাব তেওঁলোকে প্ৰথম জেনেৰেলত থাকিব, তাৰপিছত তেওঁ যদি জেনেৰেলৰ কাট অফতকৈ অকণমান কমি যায় তেতিয়া তেওঁলোকে নিজৰ যিটো কাষ্ট, ধৰি লওক তেওঁ SC কাষ্টত, তেতিয়া ST কাষ্টত গুচি আহিব। ধৰি লওক আপোনালোকৰ জেনেৰেলৰ কাট অফ গৈছে 35 আৰু SC কাট অফ গৈছে 33, এজন ল'ৰাই যদি 36 মাৰ্ক পায় তেতিয়া তেওঁ জেনেৰেল কেটেগৰীত চাকৰি পাব। গতিকে যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে বহুত এটা বেয়া খবৰ, কিয়নো জেনেৰেল কেণ্ডিডেটে চাকৰি পোৱাত বহুত বেছি কঠিন হ'ব। আপোনালোকৰ 65% পোষ্ট ৰিজাৰ্ভেশ্যন আছে, মাত্ৰ 35% পোষ্টহে অপেন আছে। গতিকে জেনেৰেল কেণ্ডিডেটে সেই 35% পোষ্টৰ ভিতৰতে এটা ল'ব লাগিব। গতিকে যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে বাকীখিনি কাষ্টতকৈ অলপ কষ্ট বেছি কৰিব লাগিব। এইটো কোৱা নাই যে যিসকল বেলেগ কাষ্টৰ ল'ৰা ছোৱালী আছে, ধৰি লওক OBC বা SC ST ল'ৰা ছোৱালী আছে তেওঁলোকেও কষ্ট কৰিব লাগিব, তাতকৈ কিন্তু জেনেৰেলসকলে বেছি কষ্ট কৰিব লাগিব। গতিকে আজিকালি কম্পিটিশ্যনটো এনেও বাঢ়ি গৈছে, এনেকুৱা নহয় যে আপোনালোকৰ SC ST সকলে বেছি কম নম্বৰ পাই চাকৰি পাব, কিন্তু জেনেৰেলসকলকে কম নম্বৰ পালেও তেওঁলোকৰ এটা চান্স আছে। আগতে আপোনালোকৰ যিটো ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চটো আপোনালোকৰ 3-4 মাৰ্ক গুচি গৈছিলে, কিন্তু আজিকালি আপোনালোকৰ 1 নাইবা 2 মাৰ্কৰহে ডিফাৰেঞ্চ থাকে। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষী এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ এইখিনি যি পোষ্ট ৰিজাৰ্ভেশ্যন সেইখিনি কথা ক'লোৱেই। আৰু যদি আপোনালোকৰ অসম আৰক্ষী AB UB বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, নেক্সট এটা ভিডিঅ' বনাই ভালদৰে জনাই দিম। ধন্যবাদ।